ধুবুৰীত উপস্থিত সাংসদ ৰকিবুল হুছেইন ধুবুৰীত উপস্থিত হৈ বানপীড়িত ৰাইজৰ দুখ দুৰ্দশাৰ খবৰ লয়। বান সমস্যাৰ সমান্তৰালভাৱে গৰাখহনীয়াকো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ দাবী জনোৱাৰ লগতে সাংসদত দাবী উত্থাপন কৰিম বুলি জনায়। চৰাঞ্চলৰ লগতে বিশেষকৈ মাজুলীৰ চাপৰিসমূহৰ স্থায়ী গৰাখহনীয়া ৰোধ কৰাৰ দাবী জনায়। কাইলৈৰ ভিতৰত বানত ক্ষতিগ্ৰস্ত লোকক সাহায্য দিয়া হ'ব বুলিও কয় সাংসদগৰাকীয়ে। আপোনাৰ বানপানীৰ দ্বাৰা মানুহ আক্ৰান্ত হৈছে আৰু কিছু কিছু ঠাইত বানপানীৰ লগত গৰাখহনীয়াও মানুহক যথেষ্ট হানি কৰিছে। এই সময়খিনিত যোৱাকালিলৈকে আমি দিল্লীত আছিলোঁ, লোকসভা চলি আছিল। তাৰ পৰা উধাটো খাই আহি আজি পোনে পোনে ৰেলযোগে মই কোকৰাঝাৰ পালোহি। কোকৰাঝাৰত আমাৰ দলীয় সতীৰ্থসকলে আমাক দেখা কৰিলোঁ আৰু আজি পুৱাৰ পৰা আপোনালোকে দেখিছে নাৱেৰে গাড়ীৰে খোজকাঢ়ি বিভিন্ন ঠাইত পৰিভ্ৰমণ কৰি দুখ দুৰ্দশাৰ মানুহৰ বুজ লৈছোঁ আৰু বিভিন্ন বিভাগক এই ক্ষেত্ৰত সহায় কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। চৰকাৰকো মই অনুৰোধ কৰিছোঁ যে এই সময়খিনিত মানুহৰ দুখ দুৰ্দশাৰ প্ৰতি অলপ সহানুভূতিশীল হৈ মানুহক যাতে শ্বৰ্ট টাৰ্ম, এতিয়া মানুহক লাগিব যিসকলৰ ঘৰত পানী সোমাইছে, যিসকলে ল'ৰা ছোৱালীলৈ থাকিব পৰা নাই, সেই লোকসকলক ৰিলিফ দিয়া, পশু খাদ্য বহুত প্ৰয়োজন হৈছে। এই ক্ষেত্ৰত মই আজি কাকো একো দোষাৰোপ নকৰোঁ, কাৰণ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত বাঘ আৰু ছাগলী একেলগে থাকে, ইটোৱে সিটোক আক্ৰমণ নকৰে। আমি কেতিয়াবা জন্তুৰ পৰাও সেই কথাবিলাক শিকিব লাগে আৰু সেইকাৰণে মই এই সময়খিনিত কাকো সমালোচনা নকৰি চৰকাৰ, ৰাজ্য চৰকাৰ, কেন্দ্ৰ এই দুখন চৰকাৰক, লোকেল এডমিনিষ্ট্ৰেশ্যনক, যাৰ যিটো ডিপাৰ্টমেণ্ট পৰিছে, ৱাটাৰ ৰিচোৰ্চক ৱাটাৰ ৰিচোৰ্চ বিভাগে, PWD বিভাগে আমি ৰিকুৱেষ্ট কৰিছোঁ যে মানুহৰ যথেষ্ট ক্ষতি হৈছে। এতিয়া দুটা পদ্ধতিৰে ৰাইজক সহায় কৰিব পাৰিব। ইমিডিয়েটলি আপোনাৰ ৰিলিফ দিয়াৰ ক্ষেত্ৰত চৰকাৰে কৰিবলগীয়া আছে, সেইখিনি চাৰ্কুল অফিচাৰ বা তেওঁলোকৰ মেচিনাৰী দি তেওঁলোকে কৰিব। দ্বিতীয় কথাটো হ'ল যে এটা শ্বৰ্ট টাৰ্ম মই এতিয়া উলিয়াইছোঁ যে ক'ত শ্বৰ্ট টাৰ্ম ইমিডিয়েটলি আমাৰ যদি ব্যৱস্থা লয় তেতিয়াহ'লে আৰু বেছি খহনীয়া বা ৰাস্তা ভাঙা বা বানপানী হোৱাটোত প্ৰতিৰোধ কৰিব পাৰিব। শ্বৰ্ট টাৰ্মৰ আমি গোটেই কথাখিনি আমি এতিয়া উলিয়াইছোঁ, সেইখিনিও মই ইতিমধ্যে চৰকাৰৰ দৃষ্টিগোচৰ কৰিছোঁ। আৰু এটা লং টাৰ্ম যিটো প্ৰটেকশ্যন, আপোনালোকে দেখিছে যে লক্ষীগঞ্জৰ পৰা যিখন দলং হৈ আছিল, সেই দলঙৰ ঠাইতে থাকিলে। নিউজ ডেস্ক ৰিপৰ্ট, নিয়মীয়া খবৰ।